বিজ্ঞান আৰু কলাত উজলিল মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়। এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় কলা আৰু বিজ্ঞান দুয়ো শাখাত উজলিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটাৰ ঐতিহ্যমণ্ডিত পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজ্ঞান শাখাত অষ্টম বৰ্ষৰ বাবে 100%ৰে উজলিল। পূৰ্বৰ সুনাম অক্ষুণ্ণ ৰাখি বিদ্যালয়খনৰ অৱতীৰ্ণ আটাইকেইগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। কলা শাখাটো উত্তীৰ্ণৰ হাৰ 100%। হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত কণ্টিনিউৱাছলি অষ্টম বাৰলৈকে আমাৰ 100% ৰিজাল্ট হৈছে। এইবাৰ আমাৰ 35জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে 33জনে প্ৰথম বিভাগত আৰু 2জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰে এজনে সকলো বিষয়তে লেটাৰ মাৰ্কছ লৈ পিনি ডিষ্টিংশ্যন পাইছে আৰু 10জনে আপোনাৰ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। ঠিক সেইদৰে কলা শাখাত এইবাৰ আমাৰ 112জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে আৰু 112জনে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰে আপোনাৰ 5জনে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু প্ৰথম বিভাগত 36জন, দ্বিতীয় বিভাগত 59জন আৰু তৃতীয় বিভাগত 17জনে পাছ কৰিবলৈ সক্ষম হৈছে। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।